নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ ডিফেন্স মাইণ্ড ইউটিউব চেনেলটোলৈ আজি আপোনালোকলৈ লৈ আহিছো মই অন্য এটা ভাল খবৰ CISFৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে কেইবাটাও ভেকেন্সি যদিহে আপোনালোকে ভেকেন্সিসমূহ এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে আপোনালোকৰ বয়সৰ সময়সীমা কিমান এডুকেশ্যন কোৱালিফিকেশ্যন কিমান এপ্লিকেশ্যন ফিজ কিমান এজ ৰিলেকশ্যন কিমান দিছে বা আপোনালোকে পদবিলাক এপ্লাই কৰিবলৈ হলে এপ্লিকেশ্যন ফিজ কিমান দিব লাগিব সম্পূৰ্ণ তথ্য জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি স্কিপ নকৰিব ষ্টাৰ্টিংৰ পৰা এণ্ডিংলৈ ভালদৰে চাই যাব আৰু যদিহে মোৰ চেনেললৈ নতুনকৈ আহিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাছলৈ যাতে এনে ধৰণৰ ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে সো বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টি আৰম্ভ কৰো CISF কনষ্টেবল নিউ ৰিক্ৰুটমেন্ট 2025 যেটো ট্ৰেডছমেনৰ কাৰণে তেওঁলোকে মুকলি কৰিছে ইয়াৰ অৰ্গেনাইজেচনৰ নাম হৈছে CISF যেটো সেন্ট্ৰেল ইন্ডাষ্ট্ৰি সিকিউৰিটি ফৰ্চ সকলোৱে জানে ইয়াৰ পোষ্টৰ নাম হৈছে কনষ্টেবল ট্ৰেডছমেন স্যালাৰি আপোনালোকৰ 21700 টকাৰ পৰা 69100 টকালৈকে হ'ব জব লোকেশন অল ইন্ডিয়া যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ হলে মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত ইয়াৰ লিংক দিয়া আছে আপোনালোকে লিংকটোত গৈ ক্লিক কৰিলে সকলোবোৰ তথ্য জানিব পাৰিব ইয়াৰ ষ্টাৰ্টিং ডেট হৈছে 5/3/2025 মাৰ্চ মাহৰ আপোনালোকে 5 তাৰিখৰ পৰা এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেট হৈছে 3 এপ্ৰিল 2025 বহুত সময় দিছে আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব ইয়াক ইয়াৰ এজ লিমিট 18 পৰা 23 বছৰ এজ ৰিলেকশ্যন SC ST ৰ কাৰণে 5 বছৰ আৰু OBC MOBC ৰ কাৰণে দিছে 3 বছৰ এপ্লিকেশ্যন ফিজ UR OBC EWS এ দিব লাগিব 100 টকা আৰু SC ST ৰ কাৰণে নীল আৰু পেমেন্ট মোড হ'ব আপোনালোকৰ অনলাইন CISF কনষ্টেবলৰ যেটো ট্ৰেডছমেন এডুকেশ্যন আপোনালোকৰ বেছি নালাগে আপোনালোকে সিম্পল 10 পাস কৰিলে এই পদবিলাক এপ্লাই কৰিব পাৰিব এতিয়া জানো আহক সিলেকশন প্ৰসেস কেনে ধৰণে হ'ব সিলেকশন প্ৰসেছত পোনপ্ৰথমে PST PAT আৰু ডকুমেন্টেশন হ'ব ৰিটেন এক্সাম হ'ব ট্ৰেড টেষ্ট হ'ব আৰু ডকুমেন্ট ভেৰিফিকেশন আৰু মেডিকেল এক্সামিনেশন টোটেল পোষ্ট আছে ইয়াত আপোনালোকৰ 1161টা পোষ্ট এই 1161টা পোষ্টৰ ভিতৰত তেওঁলোকে কোনটো বিভাগত কিমান পোষ্ট আছে দিছে মই পোষ্টবিলাক আপোনালোকক কৈ দিছো কুকত আছে 493টা পোষ্ট কোবলাৰত আছে 9টা পোষ্ট ট্ৰেইলৰত আছে 23টা বাৰবৰত আছে 199টা ওয়াচাৰমেনত আছে 262টা সুইপাৰত আছে 152টা আৰু পেইন্টাৰত আছে 2টা কাৰ্পেন্টাৰত 7টা ইলেক্ট্ৰিচিয়ানত 4টা মালিত আছে 7টা ওয়েল্ডাৰত আছে 4টা আৰু চাৰ্জ মেকানিকত আছে 1টা আৰু এটেন্ডেন্টত 2টা পোষ্ট আছে যদিহে আপোনালোকে এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিবলৈ ভিডিঅ ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে লিংকটোত গৈ পোনপ্ৰথমে ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটা নতুন পেজ খোল খাব আৰু পেজটো খোল খোৱাৰ পাছত আপোনালোকৰ যিবিলাক তেওঁলোকে বিচাৰিছে নিজৰ ৰিকোয়াৰ্ড ডকুমেন্টস এডুকেশ্যন কোৱালিফিকেশ্যন তাত আপোনালোকে আপলোড কৰিব তাৰ পাছত নিজৰ কপি পাসপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰটো দি আৰু যেটো ক্যাটাগৰী ওয়াইজ আপোনালোকৰ যেটো ক্যাটাগৰী হয় ক্যাটাগৰী ওয়াইজ আপোনালোকে এপ্লিকেশ্যন ফিজটো দি তাক আপোনালোকে সাবমিট কৰি দিব তাৰ পাছত যেটো প্ৰিন্ট আউট কপিটো আপোনালোকে লবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল ভিডিঅ'টি ইমানে ভিডিঅ'টি যদি ভাল লাগে আপোনালোকে ভিডিঅ'টি লাইক কমেন্ট শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আগলৈ এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে মোৰ ভিডিঅ'টো আপোনালোকে সাবস্ক্ৰাইব কৰি থৈ যাব সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানে জয় হিন্দ জয় ভাৰত বন্দে মাতৰম